উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত জিলিকিল নাওজনৰ প্ৰীতিস্মিতা শইকীয়া। নমস্কাৰ, মোৰ নাম প্ৰীতিস্মিতা শইকীয়া। মই ফৰকাটিং ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পৰা এবাৰ হায়াৰ ছেকেণ্ডেৰী ফাইনেল এক্সাম দিছিলোঁ। মানিক হৈ জিলিকিল নাওজন ২ নং মৰাজানৰ প্ৰীতিস্মিতা শইকীয়াই। বাহিৰত কাম কৰি ইমানখিনি কষ্ট ফলত ইমান সফলতা এটা পাইছোঁ, সেই তাক লৈ পেলাই বহুত আনন্দিত হৈছোঁ। ৰঞ্জিত শইকীয়া আৰু জুৰি শইকীয়াৰ একমাত্ৰ কন্যা প্ৰীতিস্মিতাই সকলো বিষয়তে লেটাৰ মাৰ্কসহ ৯২.৮% নম্বৰেৰে ডিষ্টিংশ্যন পাবলৈ সক্ষম হ'ল। আৰু মই ডিষ্টিংশ্যন পাইছোঁ ৬টা ছাবজেক্টতে লেটাৰ, তাৰপিছতে আৰু 92.8%। এটি সৰু বজাত ডাঙৰ দীঘল হোৱা প্ৰীতিস্মিতাই জৰাজীৰ্ণ পথেৰে অহা যোৱা কৰি হাইস্কুলীয়া জীৱন পাৰ কৰিছিল আৰু মেট্ৰিক পৰীক্ষাতো ভাল ফলাফলেৰে সুনাম কঢ়িয়াইছিল। পৰৱৰ্তী সময়ত ফৰকাটিং ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পৰা পঢ়া শুনা কৰি উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত এনেদৰে জিলিকিবলৈ সক্ষম হ'ল। ভৱিষ্যতে এগৰাকী প্ৰশাসনিক বিষয়া হোৱাৰ সপোন দেখা প্ৰীতিস্মিতাই কোনো প্ৰাইভেট টিউশ্যন নোলোৱাকৈ কেৱল পঢ়া সময়কণ মন পুতি দি পঢ়িছিল। মই যেতিয়া মন যায় তেতিয়াই পঢ়িছিলোঁ, মানে এঘণ্টা দুঘণ্টা বুলি নহয়, যেতিয়াই মন যায় তেতিয়াই। কেতিয়াবা ৰাতি ১২টাও বাজে, কেতিয়াবা ১১টা বাজে, মানে তেনেকৈ আৰু। ভৱিষ্যতে মোৰ প্ৰশাসনিক বিষয়া হোৱাৰ পৰিকল্পনা আছে। পিতৃ ৰঞ্জিত কুমাৰ শইকীয়া আৰু মাতৃ জুৰি শইকীয়াই তাই বিচৰা ধৰণেই আগুৱাই নিছে আৰু ভৱিষ্যতে তাই প্ৰশাসনিক বিষয়া হোৱাৰ ক্ষেত্ৰত সম্পূৰ্ণ চেষ্টা কৰিব বুলি জানিবলৈ দিয়ে। এই ক্ষেত্ৰত মই আগুৱাই লৈ যাবলৈ মই চেষ্টাটো কৰিমেই। ৰঞ্জিত শইকীয়াই জনোৱা মতে তেওঁ নাগালেণ্ডৰ ডিমাপুৰত ৱেল্ডিঙৰ কাম কৰি প্ৰীতিস্মিতাক পঢ়ুৱাইছিল। মই ৱেল্ডিঙৰ কাম কৰোঁ। হয়, সেইটো ডিমাপুৰ, মই নাগালেণ্ডতে থাকোঁ। হয়, নাগালেণ্ডত থাকি মোটামুটি সেই তাই পঢ়োৱা খৰচখিনি মই নাগালেণ্ডত কাম কৰি পেলাই কৰাইছোঁ। আমি 3জনে আছোঁ। ছোৱালীজনী একমাত্ৰ ছোৱালীজনী আছে। হয়, আমি মোৰ ৱাইফ আছে, মই আছোঁ।